Hello everyone, আজি আমি এই ভিডিওটোৰ জৰিয়তে HSLC 2026 ৰ বাবে এটা কোৰ্স আৰম্ভ কৰিবলৈ গৈ আছো আৰু সেই কোৰ্সটো হৈছে ম্যাথমেটিক্সৰ ওপৰত ঠিক আছে নে ম্যাথমেটিক্সৰ এটা কোৰ্স আৰম্ভ কৰিবলৈ গৈ আছো HSLC 2026 ৰ বাবে এই কোৰ্সটোত মই ম্যাথমেটিক্সৰ কমপ্লিট সিলেবাস ডিসকাস কৰিবলৈ যত্ন কৰিম ইয়াৰ সকলোবোৰ কনসেপ্ট আৰু সকলোবোৰ অনুশীলনীৰ সলিউশন ঠিক আছে নে এই কোৰ্সটোত তোমালোকে সকলোবোৰ পাবা আৰু আজি এই ভিডিওটোত মই কি ডিসকাস কৰিম আজি এই ভিডিওটোত মই পুনৰ আলোচনা নামৰ চেপ্টাৰটো আৰম্ভ কৰিবলৈ গৈ আছো আজি অনুশীলনী R1 ৰ ৰিলেটেড সকলোবোৰ কনসেপ্ট আমি ডিসকাস কৰিম এই ভিডিওটোত ঠিক আছে অনুশীলনী R1 ৰ ৰিলেটেড যিমানখিনি কনসেপ্ট আছে যাৰ আধাৰত আমি কোৱেশ্চনবোৰ সলভ কৰিম তাৰ সকলোবোৰ কনসেপ্ট আমি ডিসকাস কৰিম যাতে আমি অনুশীলনী R1 ৰ সকলোবোৰ সলিউশন সকলোবোৰ কোৱেশ্চনৰ সলিউশন আমি কৰিব পাৰো ঠিক আছে সো উইদাউট এনি ওয়েস্ট অফ টাইম বলা আৰম্ভ কৰো ঠিক আছে সো পুনৰ আলোচনাৰ খণ্ড বহুত কেটা আছে ঠিক আছে এই চেপ্টাৰটোত বহুত কেটা খণ্ড আছে মানে মোৰ মতে দুই তিনটা মান খণ্ড আছে মোৰ মতে ঠিক আছে সো আমি চাই যাও সো প্ৰথম খণ্ড অৰ্থাৎ প্ৰথম খণ্ডত কি দিয়া আছে সমানুপাত ঠিক আছে পুনৰ আলোচনাৰ প্ৰথম খণ্ড হৈছে সমানুপাতৰ ওপৰত আৰু তাৰ ৰিলেটেড যেটো অনুশীলনী হেতু হৈছে R1 ঠিক আছে এতিয়া আমি কনসেপ্ট গুটেখিনি ডিসকাস কৰিম ঠিক আছে প্ৰথম খণ্ডৰ সকলোখিনি কনসেপ্ট আমি ডিসকাস কৰিম সো তোমালোকক কিতাপখন মেলি পুনৰ আলোচনা নামৰ চেপ্টাৰটো উলিয়াই লোৱা ঠিক আছে সো প্ৰথম দিয়া আছে ইয়াত কি সমানুপাত ঠিক আছে নে সমানুপাত দিয়া আছে সো তোমালোকে জানা নে সমানুপাত কি হয় তোমালোকে জানা নে সমানুপাত কি হয় তোমালোকে তো আগতে পাই আহিছে কাৰণ এটো পুনৰ আলোচনা নামৰ চেপ্টাৰ হয় এতিয়া চেপ্টাৰটোৰ নাম পুনৰ আলোচনা কাৰণ ইয়াত থকা সকলোবোৰ কনসেপ্ট আমি আগৰ ক্লাছত পাই আহিছো তাৰ এটা আলোচনা কৰা হয় সেই কাৰণে এই পাঠটোৰ নাম পুনৰ আলোচনা বুলি কৈছে আৰু তাৰ প্ৰথম যেটো কনসেপ্ট হেতু হৈছে সমানুপাত ঠিক আছে সমানুপাতৰ বিষয় তোমালোকে ক্লাছ 7 8 কিমান মানতে পাইছিলা হয়নে সো মনত আছে নে সমানুপাত কি হয় সমানুপাত হৈছে দুটা অনুপাতৰ সমতা ঠিক আছে নে তোমালোকে কিতাপখন চালে তাত দেখিবলৈ পাবা এটা লাইন আছে ইয়াত সমানুপাত হৈছে দুটা অনুপাতৰ সমতা বা তুলনা ঠিক আছে নে যেতিয়া দুটা অনুপাত সমান হৈ যাব তেতিয়া আমি তাক কি বুলি কম সমানুপাত বুলি কম ঠিক আছে নে যেতিয়া দুটা অনুপাত সমান হৈ যাব ধৰো A:B is equal to C:D ঠিক আছে নে এই ক্ষেত্ৰত দুয়োটা অনুপাত সমান হোৱাৰ কাৰণে আমি ইয়াক সমানুপাত বুলি কম ঠিক আছে নে দুটা অনুপাত সমান হৈছে এতিয়া মই এই অনুপাতটোক ভগ্নাংশ হিচাপে লিখিব পাৰো A/B is equal to C/D ঠিক আছে তাৰছত মই কি কৰিম ক্ৰস মাল্টিপল কৰিম ঠিক আছে ক্ৰস মাল্টিপল কৰিম A ৰ লগত D পূৰণ কৰিম AD হৈ যাব আৰু B ৰ লগত C পূৰণ কৰিম BC হৈ যাব ঠিক আছে নে ওকে এতিয়া যেটো মূল কথা বা যেটো জানিব লগা কথা হেতু হৈছে যদি A:B is equal to C:D হয় মানে দুটা অনুপাত যদি সমান হয় তেতিয়া হলে আমি কি ক'ব পাৰো AD is equal to BC হ'ব ঠিক আছে নে যদি A:B is equal to C:D হয় তেতিয়া হলে AD is equal to BC বুলি আমি ক'ব পাৰো তাৰ লগতে আমি এটো ক'ব পাৰো যে ABCD এই সংখ্যা কেইটা সমানুপাতত আছে ঠিক আছে নে ABCD এই সংখ্যা কেইটা সমানুপাতত আছে বুলি ক'ব পাৰো ঠিক আছে অৰ্থাৎ আমি উল্টাকে এনেকেও ক'ব পাৰো যে যদি ABCD সংখ্যা কেইটা সমানুপাতত থাকে তেন্তে কি হয় A:B is equal to C:D হয় ঠিক আছে আৰু তাৰ পিছত মই ক'ব পাৰো এনেকে যদি আমি ক্যালকুলেশন কৰো তেতিয়া হলে আমি পাইছো যে AD is equal to BC এটা মন কৰিবা দেই সোৱা A লগত মই D পূৰণ কৰিছো মানে প্ৰথম সংখ্যাটোৰ লগত শেষৰ সংখ্যাটো মই পূৰণ কৰিছো আৰু মাজৰ দুটা সংখ্যা মই পূৰণ কৰিছো মানে মই কি ক'ব পাৰো মই ক'ব পাৰো যে
প্ৰান্তীয় পদ দুটাৰ পূৰণফল প্ৰান্তীয় পদ দুটাৰ পূৰণফলটো সমান হয় কাৰ লগত সমান হয় মাধ্য পদ দুটাৰ লগত ঠিক আছে সো এটো প্ৰথম নম্বৰ কনসেপ্ট আমি শিকিলো মাধ্য পদ দুটাৰ পূৰণফলৰ সৈতে সমান হয় ঠিক আছে সো এটো কথা যদি a b c d সংখ্যা কেইটা সমানুপাতত থাকে তেন্তে a to b = c to d হয় আৰু বা আমি এনেদৰেও ক'ব পাৰো প্ৰান্তীয় পদ দুটাৰ পূৰণফল আৰু মাধ্য পদ দুটাৰ পূৰণফল সমান হয় ঠিক আছে নে যদি a to b = c to d হয় তেতিয়া হলে আমি ক'ব পাৰো প্ৰান্তীয় পদ দুটাৰ পূৰণফল আৰু মাধ্য পদ দুটাৰ পূৰণফল সমান হয় ঠিক আছে প্ৰথম কনসেপ্ট এইটোৱে যদি a b c d সংখ্যা কেইটা সমানুপাতত থাকে তেন্তে হলে আমি a to b = c to d বুলি লিখিব পাৰো কাৰণ সমানুপাতত আছে বুলি কৈছে আৰু আমি এনেদৰেও ক'ব পাৰো যে প্ৰান্তীয় পদ দুটাৰ পূৰণফল আৰু মাধ্য পদ দুটাৰ পূৰণফল সমান হয় হ'ব সো ঠিক আছে এটো হৈছিল আমাৰ প্ৰথম কনসেপ্ট এতিয়া কিতাপৰ প্ৰথম পৃষ্ঠা যদি তোমালোকে চোৱা তেতিয়াহলে তোমালোকে দেখিবলৈ পাবা এটা উদাহৰণ দিয়া আছে ইয়াত কৈছে 2 কিলোগ্ৰাম চাউলৰ মূল্য 70 টকা আৰু 7 কিলোগ্ৰাম চাউলৰ মূল্য 245 টকা ঠিক আছে দিয়া আছে ইয়াত চাউলৰ পৰিমাণৰ অনুপাত আৰু চাউলৰ মূল্যৰ অনুপাত সমান হয় ঠিক আছে চাউলৰ পৰিমাণৰ অনুপাত আৰু চাউলৰ মূল্যৰ অনুপাতটো সমান বুলি কৈছে মানে কি কৈছে মই কৈ আছো এটো হৈছে প্ৰথম কনসেপ্ট তোমালোকে গম পাইছা নহয় সো এটো তোমালোকে লিখি লব পাৰা এটো পইণ্ট নম্বৰ 1 বুলি তোমালোকে লিখি লব পাৰা যদি a b c d সমানুপাতত থাকে তেতিয়া হলে আমি এইখিনি কথা আমি গম পাইছো ঠিক আছে এতিয়া মই এটা উদাহৰণৰ কথা কৈছো আৰু হেতুত কৈছো মই 2 কিলোগ্ৰাম চাউলৰ দাম 70 টকা ঠিক আছে নে 70 रुपीस আৰু 7 কিলোগ্ৰাম চাউলৰ মূল্য কিমান টকা কিতাপত দিয়া আছে 245 টকা ঠিক আছে 245 টকা এতিয়া কৈছে ইয়াত চাউলৰ পৰিমাণৰ অনুপাতটোৰ লগত বোলে চাউলৰ পৰিমাণৰ অনুপাত মানে 2:7 হয় আৰু চাউলৰ মূল্যৰ অনুপাত অৰ্থাৎ 70:245 এইটো বলে সমান হয় এই দুটা অনুপাত বলে সমান হয় আমি কৰি চাও 2:7 মানে 2/7 হয় আৰু এটো 7:245 মানে 70/245 আৰু এটো যদি আমি কাটাকাটি কৰো কিমান পাম আমি কাটাকাটি কিহেৰে যাব বাৰু কাটাকাটি যাব কিহেৰে বাৰু 5 এৰে আমি কাটি চাও 5 * 5 6 7 2 নামি হৈ গল সো 4 5 4 * 20 ঠিক আছে আৰু এফালে 5 এ কেবা যাব 5 4 * 20 4 নামি হৈ গল সো 49 হৈ গল 7 এ যাব দুবাৰ 7 এ যাব 7 বাৰ সো 2/7 এ পালো নে আমি यस আমি ক্যালকুলেশন কৰাৰ পিছত 2/7 এ পালো অৰ্থাৎ দুইটা ভ্যালু সমান হৈছে দুইটা ভ্যালু সমান হোৱাৰ কাৰণে মই 2:7 = 70:245 বুলি ক'ব পাৰিলো অৰ্থাৎ মই এই ক্ষেত্ৰত কি কলো এই ক্ষেত্ৰত মই এনেদৰে কলো যে চাউলৰ পৰিমাণৰ যেটো অনুপাত হেতুৰ লগত চাউলৰ মূল্যৰ অনুপাতটো সমান হৈছে অৰ্থাৎ দুটা অনুপাত সমান হৈছে আৰু দুটা অনুপাত সমান হোৱাৰ পিছত আমি কি গম পালো যে 2 7 70 আৰু 245 এই সংখ্যা কেইটা সমানুপাতত আছে ঠিক আছে নে এই সংখ্যা কেইটা সমানুপাতত আছে ঠিক আছে বুজি পাইছা ঠিক আছে এতিয়া আমি এখন তালিকা ডিসকাস কৰিম ঠিক আছে নে এটা তোমালোকে পৃষ্ঠাটো একদম শেষত তোমালোকে দেখিবলৈ পাইছা পেজ নম্বৰ 1 ৰ একদম তলত দিয়া আছে এতিয়া তোমালোকে তলৰ তালিকাখন পূৰণ কৰাচোন তালিকাখনত এনেদৰে দিয়া আছে এটা ৰোত মানে এটা লাইনত x ভেৰিয়েবলটো দিয়া আছে অৰ্থাৎ x চলক দিয়া আছে আৰু x মানে কি বুলি কৈছে ইয়াত শ্ৰেণীৰ পৰিমাণ অৰ্থাৎ শ্ৰেণী কিমান পৰিমাণ হেতু দিয়া আছে আৰু দ্বিতীয় যেটো শাৰী বা দ্বিতীয় যেটো লাইন হেতু দিয়া আছে y চলকৰ কথা কোৱা হৈছে আৰু y চলক মানে ইয়াত কি কৈছে মূল্য ঠিক আছে নে মূল্য কথাটো ইয়াত নিৰ্দেশ কৰিছে আৰু তাত দিয়া আছে ঠিক আছে সো আমি প্ৰথমে তালিকাখন চাও তাৰ পিছত আমি বুজিবলৈ যত্ন কৰিম আৰু তাৰ আগতে মই তোমালোকক আৰু এটা কথা কৈ লওঁ যে অনুপাতৰ একক নাথাকে দেই তোমালোকে তো মন কৰিবা অনুপাতৰ একক নাথাকে কাৰণ মই যেতিয়া অথনি কৈছিলো 2 কিলোগ্ৰাম চেনি হয়নে আৰু 7 কিলোগ্ৰাম চেনি
চেনিৰ পৰিমাণৰ অনুপাতটো ল'লে কি হ'ব 2 kg ডিভাইডেড বাই 7 kg হ'ব হয়নে তাৰপিছত এই কেজি আৰু কেজিটো কাট খাই যাব হয়নে এককটো নাইকিয়া হৈ যাব কেজি আৰু কেজি কেনসেল হৈ যাব লাষ্টত 2/7 হ'ব সেইকাৰণে তোমালোকে অনুপাতত কেতিয়াও একক নেদেখা ঠিক আছে নে আৰু অনুপাতৰ একক ল'বলৈ লওঁতে মানে মই এইটো কথা কৈছো যে অনুপাত এটা লিখোতে হৰ আৰু লব দুয়োটাৰে একক একেই কৰি ল'ব লাগিব তাৰ পিছতহে আমি অনুপাতত লিখিব পাৰো মানে যদি সাপোজ কৰিছো যদি এই 2 কিলোগ্ৰামৰ ঠাইত যদি 2000 গ্ৰাম বুলি ক'লেহেঁতেন আৰু তলত যদি 7 কিলোগ্ৰাম বুলি ক'লেহেঁতেন তেতিয়া হলে আমি কিন্তু গ্ৰাম আৰু কিলোগ্ৰাম কেনসেল কৰিব নোৱাৰো আমি দুয়োটা একেই কৰি ল'ব লাগিব হয় কিলোগ্ৰামটো গ্ৰাম কৰা নহয় গ্ৰামটো কিলোগ্ৰাম কৰা ঠিক আছে এই ক্ষেত্ৰত মই কি কৰিম এই গ্ৰামটো মই কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিম অৰ্থাৎ 2000 গ্ৰামত কিমান কিলোগ্ৰাম হয় হেতু মই লিখিম 2000 গ্ৰামত কিমান কিলোগ্ৰাম হয় 2 কিলোগ্ৰাম ঠিক আছে নে 2 কিলোগ্ৰাম হ'ব আৰু এইফালে এটো 7 কিলোগ্ৰাম হৈ গল সো কিলোগ্ৰাম এতিয়া কেনসেল কৰিম ঠিক আছে সো তেনেদৰে কৰিব পাৰা বা তুমি 1 গ্ৰামক কিলোগ্ৰাম বা তোমালোকে কিলোগ্ৰামক গ্ৰাম কৰি ল'বও পাৰা কিলোগ্ৰামক গ্ৰাম কৰিলে কি হ'ব 2000 গ্ৰাম হ'ব আৰু 7 কিলোগ্ৰামক যদি মই গ্ৰামত লিখো 7000 গ্ৰাম এটা গ্ৰাম কেনসেল হ'ব আৰু একেটাও কেনসেল কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা 2/7 হয়নে 2/7 অৱশেষত তোমালোকে দেখিবলৈ পাবা সো কথা হল সেইটো ঠিক আছে এতিয়া আমি চাও ইয়াৰ পিছৰ যেটো কনসেপ্ট মই ক'বলৈ গৈ আছিলো সো হেতু কথা আমি এতিয়া ডিসকাস কৰিম এতিয়া মই এখন তালিকা বনাম দেই তালিকাখনত মই এফালে x দিম আৰু এফালে y দিম ঠিক আছে এখন হৈছে তালিকা এতিয়া মই x মানে কি কৈছো x মানে মই কি কৈছো চাবা দেই x মানে মই চেনিৰ পৰিমাণটো কথা কম ঠিক আছে নে চেনিৰ পৰিমাণ আৰু পৰিমাণটো কিমানত লিখিম আমি কিলোগ্ৰামত লিখিম কেজি আৰু এফালে মই মূল্য লিখিম চেনিৰ মূল্য আৰু এটো মই কিহত লিখিম টকাত লিখিম ঠিক আছে এতিয়া সোৱা এটা তালিকাখন চাবা উদাহৰণটো দিয়া আছে সো যেটো উদাহৰণ দিয়া আছে মই হেতু বেছিসতে মই তোমালোকক বুজাম ঠিক আছে কিতাপত যেটো উদাহৰণ দিয়া আছে হেতু বেছিসতে বুজাম যাতে তোমালোকক একো বেলেগ না লাগে ঠিক আছে নে ওকে এতিয়া এই তালিকাখনত দিয়া আছে 1 কিলোগ্ৰাম চেনিৰ মূল্য 44 টকা 2 কিলোগ্ৰামৰ মূল্য 88 টকা আচ্ছা 1 কিলোগ্ৰামৰ দাম 44 টকা 2 কিলোগ্ৰামৰ দাম 88 টকা 3 কিলোগ্ৰামৰ দাম কিমান হ'ব 3 কিলোগ্ৰামৰ দাম কিমান হ'ব ক'ব পাৰিবানে আমি ক্যালকুলেট কৰি লম আৰু ক'ব পাৰিম 3 4 গুণ 12 1 আৰু 132 টকা হ'ব ঠিক আছে নে यस 132 টকা এতিয়া চোৱা ইয়াত এতিয়া x ৰ ভেৰিয়েবল খিনি মন কৰাচোন x ৰ ভেৰিয়েবল খিনি বাঢ়ি গৈ আছে হয়নে x ৰ চলকৰ যিমান মানে ভ্যালুবোৰ x ৰ চলকৰ ভ্যালুবোৰ বাঢ়ি গৈ আছে আৰু y চলকৰ ভ্যালুবোৰ কি হৈ আছে বাঢ়িয়ে গৈ আছে ঠিক আছে নে আমি যিমানে খুহাতে গৈ আছো x ৰ চলকবোৰ বাঢ়ি যাব আৰু y চলকবোৰ বাঢ়ি গৈ থাকিব ঠিক আছে নে ইয়াৰ পিছত 4 হ'ব ইয়াৰ পিছত 5 হ'ব হয়নে 5 কিলোগ্ৰাম চেনিৰ দাম কিমান হ'ব হেতু উলিয়াম সো তেনেকে বাঢ়ি গৈ থাকিব হয় সো তেনেকুৱা কথা এতিয়া এই তালিকাখনত হৈছে কি x ৰ ভ্যালু যিমানেই বাঢ়ি গৈ আছে x ৰ ভ্যালু যিমানেই বাঢ়ি গৈ আছে y ভ্যালু সিমানেই বাঢ়ি গৈ আছে ঠিক আছে নে x ৰ ভ্যালু মই যিমানে বঢ়াই গৈ আছো y ভ্যালু কিমানে বাঢ়ি গৈ আছে হয়নে x ৰ সোৱা 1 2 3 4 বাঢ়ি গৈ আছে y ভ্যালুবোৰ সোৱা 44 পিছত 88 হৈছে তাৰ পিছত 132 হৈছে বাঢ়িয়ে গৈ আছে হয়নে তাৰ পিছত মই যদি x ৰ ভ্যালুবোৰ কমাও তেতিয়া হলে y ভ্যালুবোৰো কমিব এতিয়া যদি মই কুহাতৰ পৰা যদি চাও উল্টাকে যদি চাও চাবাচোন দেই যদি মই এইফালৰ পৰা এইফালে যাও তেতিয়া হলে x ৰ ভ্যালুবোৰ কমিব হয়নে 3 পিছত 2 হ'ব 2 পিছত 1 হ'ব কমি গৈ আছে তাৰ পিছত 132 ৰ পৰা মই যদি এফালে যাও এফালে 88 হৈছে মানে এফালেও কমিছে তাৰ পিছত এফালে গৈছো আৰু কমিছে মানে x ৰ ভ্যালুবোৰ কমুতে y ভ্যালুবোৰো কমিব x ৰ ভ্যালুবোৰ বাহুতে y ভ্যালুবোৰো বাঢ়িব আৰু এইটো ৰিলেচনক আমি কি বুলি কোৱা
প্ৰত্যক্ষ সমানুপাতত আছে বুলি কওঁ মানে এইটো ৰিলেশ্যন প্ৰত্যক্ষ সমানুপাতত আছে ঠিক আছে নে প্ৰত্যক্ষ সমানুপাতিক বুলি ক'ব পাৰো বা প্ৰত্যক্ষ সমানুপাতত আছে বুলি আমি ক'ব পাৰো ঠিক আছে নে সো এতিয়া চোৱা এতিয়া কিতাপত যি যি দিয়া আছে মই এখিনি পঢ়ি গৈ থাকিম আৰু তোমালোকে বুজি পাই গৈ থাকিবা এতিয়া চোৱা দেখা গ'ল চেনিৰ পৰিমাণ বঢ়াৰ লগে লগে মূল্যও সেই অনুপাতে বাঢ়ি গৈছে ঠিক আছে নে চেনিৰ পৰিমাণ বাঢ়ি গৈ থাকিলে মূল্যওটো বাঢ়ি গৈ থাকিব সো সেইটো কথাই কৈছে তাৰ পিছত কৈছে অৰ্থাৎ x বাঢ়িলে y ও বাঢ়ে ঠিক আছে মই হেতুৱে কৈছো x বাঢ়িলে y বাঢ়িছে নে yes x বাঢ়িতে y ও বাঢ়িছে তাৰ পিছত চোৱা তেতিয়া আমি কম যে x y প্ৰত্যক্ষ সমানুপাতিক নাইবা x y সাপেক্ষে প্ৰত্যক্ষভাৱে বিচৰণ কৰে ইয়াকে বুজোৱা হয় এনেদৰে x ডাইৰেক্টলি প্ৰপৰ্শনেল টু y ঠিক আছে মানে x y কি হৈ আছে প্ৰত্যক্ষ সমানুপাতিক হৈ আছে x y প্ৰত্যক্ষ সমানুপাতিক মানে x আৰু y যেটো ৰিলেশ্যন হেতু কি হয় x ডাইৰেক্টলি প্ৰপৰ্শনেল টু y মানে x যিমানে বাঢ়ি গৈ আছে y ও সিমানে বাঢ়ি গৈ আছে ঠিক আছে মানে x আৰু y প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে বুলি কোৱা হয় ইয়াত আৰু x y প্ৰত্যক্ষ সমানুপাতিক বুলিও কোৱা হয় ঠিক আছে সো এনেদৰে আমি ক'ব পাৰো মানে যেটো ইয়াত সমানুপাত গঠিত হ'ব এই ৰিলেশ্যনটোৰ পৰা যেটো সমানুপাত গঠিত হ'ব হেতু কি হয় প্ৰত্যক্ষ সমানুপাত হয় ঠিক আছে নে সো হেতু কথা ইয়াত কোৱা হৈছে ঠিক আছে এতিয়া চাবাচোন মই যেতিয়া এই সমানুপাতৰ যেটো চিন হয় না ইয়াত আমি কি বুলি কওঁ ইংলিছত ডাইৰেক্টলি প্ৰপৰ্শনেল বুলি কওঁ ইয়াত ঠিক আছে নে প্ৰপৰ্শনেল চিন মানে এটো ঠিক আছে সমানুপাতৰ চিন এতিয়া যেতিয়া মই সমানুপাতৰ চিনটো নাইকিয়া কৰি দিও তেতিয়া হলে এটো কি হয় এটা কনস্ট্যান্ট টার্ম ইনক্লুড হৈ যায় ইয়াত ঠিক আছে নে এটা কনস্ট্যান্ট বা এটা কি হয় কনস্ট্যান্টক আমি কি বুলি ক'ব পাৰো ধ্ৰুবক বুলি কওঁ মনত আছে নে কনস্ট্যান্ট মানে ইয়াত কি হয় ধ্ৰুবক কনস্ট্যান্ট মানে ধ্ৰুবক হয় আৰু মানে ধ্ৰুবকৰ ভ্যালুটো কেতিয়াও সলনি নহয় হয়নে সো এনেকুৱা এটা টার্ম বহি গৈছে ইয়াত যেটো টার্মৰ ভ্যালু কেতিয়াও সলনি নহয় এটা কনস্ট্যান্ট টার্ম বহি গৈছে কেতিয়া যেতিয়া আমি এই সমানুপাতৰ চিনটো অতৰাই দিছো ঠিক আছে এতিয়া মই এই ধ্ৰুবকটো এফালে থৈ দিম অৰ্থাৎ k ভ্যালুটো মই এফালে থৈ দিম আৰু y টো এফালে লৈ যাম x by y হৈ যাব ঠিক আছে না x টো এফালে পূৰণ হৈ আছে এফালে গলে হৰণ হৈ যাব সো x by y = k হ'ল ঠিক আছে বুজি পালানে ঠিক আছে এতিয়া চোৱা ইয়াৰ পিছত মই কি কৰিম x আৰু y ভ্যালুবোৰ মই চেঞ্জ কৰিম যেতিয়া মই x ৰ ভ্যালুটো x1 বুলি কওঁ y ভ্যালুটো তেতিয়া কি হয় y1 হয় হয়নে মানে যেটো এই ভ্যালুটো চোৱা x = 1 এটো কিমান নম্বৰ ভ্যালুটো x ৰ 1 নম্বৰ ভ্যালু মানে মই ইয়াক x1 বুলি ক'ব পাৰো ঠিক আছে নে তাৰছত মই x2 বুলি কৈছো মানে তালিকাখনৰ মতে এফালে যিমানে গৈ থাকিম x মানে x1 x2 x3 তেনেকে বাঢ়ি গৈ থাকিব মানে ঠিক আছে নে বা আমি এনেদৰে নামাকৰণ কৰিব পাৰো নামাকৰণ কৰাটো নিজৰ লগত কথা মই এনেদৰে নামাকৰণ কৰিছো ধৰা x1 x2 x3 আৰু এফালে গৈ থাকিবটো এফালে y1 বুলি কৈছো এটো y2 বুলি কৈছো এটো y3 বুলি কৈছো ঠিক আছে যেতিয়া x1 লিখিছো y ভ্যালুটো y1 হৈছে যেতিয়া মই x2 লিখিম y ভ্যালুটো y2 হ'ব আৰু এই দুটা সমান হ'ব ঠিক আছে নে যেতিয়া x1 লিখিম তেতিয়া y1 হ'ব আৰু x2 লিখিম হেতু y2 হ'ব এই দুয়োটা সমান হ'ব ঠিক আছে নে এই দুয়োটা অনুপাত সমান হ'ব মানে আমি কি ক'ব পাৰো এই গুটেকেটা সংখ্যা সমানুপাতত আছে এনেদৰে ক'ব পাৰো এতিয়া আমি চাও এক্সাম্পল এটা দ্বাৰা চাওচোন বাৰু দেই এক্সাম্পল এটাৰ দ্বাৰা আমি চাম প্ৰথমে তুমি এটো মনত ৰাখা ঠিক আছে নে x1 divided by y1 is equal to x2 divided by y2 ঠিক আছে ওকে এতিয়া মই এক্সাম্পলটো সাম এক্সাম্পলটোৰ দ্বাৰা বুজিবলৈ যত্ন কৰিম যদি মই x1 is equal to 1 ধৰো যেতিয়া মই x1 ৰ ভ্যালুটো 1 ধৰিম আৰু x2 ৰ ভ্যালুটো সৰি আৰু y1 ৰ ভ্যালুটো কিমান ধৰিম মানে সোৱা x1 ৰ ভ্যালু যেতিয়া 1 হৈছে তেতিয়া x2 ভ্যালুটো কিমান হৈছে 44 সো 44 তাৰ পিছত x2 ভ্যালুটো চাও আৰু y2 ভ্যালুটো চাও x2 ভ্যালু যেতিয়া 2 হৈছে তেতিয়া y2 ভ্যালু কিমান হৈছে 88
এতিয়া তুমি এই গোটেইখিনি ভ্যালু ইয়াত বহাই চোৱাচোন দুইটা সমান হয় নে নহয় চোৱা মানে x1 ডিভাইডেড বাই y1 কৰি চোৱা কিমান হ'ব 1/44 হয়নে আৰু x2 ডিভাইডেড বাই y2 কৰি চোৱা কিমান হ'ব 2/88 হ'ব আৰু 2/88 যদি আমি কাটাকাটি কৰো 2 এ 2 কেবাৰ যায় 2 এ 88 ক 44 বাৰ যায় মানে 1/44 এ পালো আমি হয়নে দুইটা ভ্যালু আমি সমান পালো এই দুইটা ভ্যালু যেটো সমান পালো আমি সেইকাৰণে আমি কি গম পালো যে এই সংখ্যা কেইটা সমানুপাতত আছে অৰ্থাৎ এই দুইটা অনুপাত সমান হয় 1/44 আৰু 2/88 1/44 1/44 আৰু 2/88 এই অনুপাত দুটা সমান হয় সেইকাৰণে সমানুপাতত আছে ঠিক আছে নে ওকে এইটো কথা আমি গম পাইছো মানে যেতিয়া এখন তালিকাত x ৰ ভ্যালুবোৰ বহাৰ লগে লগে y ৰ ভ্যালুবোৰ যদি বাঢ়ি গৈ থাকে তেতিয়া হলে আমি তাক কি বুলি কওঁ সমানুপাতত আছে বুলি কওঁ কি সমানুপাতত আছে বুলি কওঁ প্ৰত্যক্ষ সমানুপাতত আছে বুলি কওঁ ঠিক আছে আৰু x ৰ ভ্যালুবোৰ কমিলে y ৰ ভ্যালুবোৰো কমে x ৰ ভ্যালুবোৰ বাঢ়িলে y ৰ ভ্যালুবোৰো বাঢ়ে ঠিক আছে নে x ৰ ভ্যালু যিমানে বঢ়াম y ৰ ভ্যালু বাঢ়িব কন্ডিশন 1 আৰু কন্ডিশন 2 কি x ৰ ভ্যালুবোৰ কমিলে y ৰ ভ্যালুবোৰো কমে ঠিক আছে নে সো এটো কথা তোমালোকে মনত ৰাখা যে যেতিয়া প্ৰত্যক্ষ সমানুপাতত থাকিব তেতিয়া হলে কি হ'ব ৰিলেশনটো কি হ'ব x1 ডিভাইডেড বাই y1 x2 ডিভাইডেড বাই y2 এটো তোমালোকে মনত ৰাখা ঠিক আছে নে এটো তোমালোকে মনত ৰাখা এটো মই কৈ দিলো প্ৰত্যক্ষ সমানুপাতৰ ৰিলেশনটো মই কৈ দিলো ঠিক আছে সো তোমালোকে যদি লিখি লব বিচাৰিছা তেতিয়া ভিডিওটো পজ কৰা আৰু লিখি লোৱা এটো বহুত ইম্পৰ্টেন্ট x1 ডিভাইডেড বাই y1 আৰু x2 ডিভাইডেড বাই y2 ঠিক আছে এটা ইয়াৰ পিছত আছে ব্যস্ত সমানুপাত এটা প্ৰত্যক্ষ সমানুপাত যেহেতু তোমালোকে বুজি পালা আৰু তেতিয়া হলে ব্যস্ত সমানুপাতটো তোমালোকে বুজি পাবা ঠিক আছে নে প্ৰত্যক্ষ সমানুপাত বুজি পালা মানে এতিয়া ব্যস্ত সমানুপাতটো তোমালোকে বুজি পাবাই ঠিক আছে এটা মই এখিনি মুছি লওঁ তাৰ পিছত মই ব্যস্ত সমানুপাতৰ যেটো কনসেপ্ট হেতু আমি বুজিবলৈ যত্ন কৰিম ঠিক আছে সো চাই লওঁ এতিয়া ব্যস্ত সমানুপাত ঠিক আছে আবা কিতাপত আছে ব্যস্তানুপাত দুইটা ওয়ার্ড যেটা মানে লগ লগাই দিয়ে তেতিয়া হলে ব্যস্তানুপাত বুলি কোৱা হয় তোমালোকৰ কিতাপত দেখিবলৈ পাবাই সো তেনেদৰে ক'ব পাৰা বা ব্যস্ত সমানুপাত বুলি ক'ব পাৰা এটা ব্যস্ত সমানুপাতৰ মতে কি হয় x আৰু y যেটো ৰিলেশন হেতু কি হয় ইনভার্সলি প্ৰপোৰ্শনাল হয় যাক আমি এনেদৰে লিখো x ইনভার্সলি প্ৰপোৰ্শনাল টু y বুলি কোৱা হয় ইয়াক বহুতে এনেদৰে পঢ়ে চোৱা যেতিয়া 1/y আছে এফালে সেই কাৰণে আমি কেনেদৰে পঢ়ো x ইনভার্সলি প্ৰপোৰ্শনাল টু y বুলি কওঁ ঠিক আছে নে ওকে আৰু এটো বিপৰীতভাৱে বিচৰণ কৰে x আৰু y কিভাৱে বিচৰণ কৰি আছে ইয়াত বিপৰীতভাৱে বিচৰণ কৰি আছে সো কিতাপত দিয়া আছে ইয়াত তোমালোকে দেখিবলৈ পাবাই যদি x আৰু y এনেদৰে বিচৰণ কৰে যাতে x বাঢ়িলে y কমে নাইবা x কমিলে y বাঢ়ে তেন্তে আমি কম যে x y ব্যস্তানুপাতিক নাইবা x y বিপৰীতভাৱে বিচৰণ কৰে আৰু ইয়াক লিখা হয় x ইনভার্সলি প্ৰপোৰ্শনাল টু y ঠিক আছে কথাটো বুজি পাইছা তোমালোকে সো সেইটো কথা এতিয়া মানে গমটো পাইছা x বাঢ়িলে ব্যস্ত সমানুপাতত কি হ'ব যেতিয়া x বাঢ়ি গৈ থাকিব তেতিয়া y কমিব আৰু যেতিয়া x কমিব y তেতিয়া বাঢ়িব ঠিক আছে নে এটা কন্ডিশন 1 এটা কন্ডিশন 2 ব্যস্ত সমানুপাতে হেতু কথা কয় এতিয়া মই যেতিয়া এই প্ৰপোৰ্শনাল চিনটো অতৰাই দিম তেতিয়া আকৌ এটা ধ্ৰুৱক হ'ব হয়নে নিশ্চয় k * 1/y বুলি কৈ দিলো মই এতিয়া তাৰ পিছত মই কি লিখিম k টো ওপৰত আছে হয়নে নহয় এটো আমি কি বুলি লিখিব পাৰো k/y বুলি লিখিব পাৰো k টো ইয়াৰ লগত ইনটু কৰিলে k/y এতিয়া মই k টো x এতিয়া কৰিম আৰু y টো হিফালে লৈ যাম মানে ক্ৰস মাল্টিপল কৰিলে হ'ব চোৱা x ৰ লগত y টো পূৰণ কৰি দিম সো xy = k হ'ব তোমালোকে বুজি পাইছা নহয় মানে y টো ইফালে হৰণ হৈ আছে ইফালে লৈ যাম পূৰণ হৈ যাব তেনেকৈ হয় ভাবিব পাৰা নাইবা এনেদৰে ক'ব পাৰা যে x আৰু y আমি ক্ৰস মাল্টিপল কৰিলো আৰু k লগত ক্ৰস মাল্টিপল কৰিলে x ৰ তলত 1 আছে সেইকাৰণে xy = k হৈছে বাৰু যি কি নহওক এতিয়া আমি ব্যস্ত সমানুপাতত আমি কি কথা গম পালো xy = k বুলি গম পালো এতিয়া যেতিয়া x ৰ ভ্যালুবোৰ চেঞ্জ কৰি গৈ থাকিম তালিকাখনৰ মতে চোৱা এটো ধৰা x1 এটো ধৰা x2 এটো ধৰা x3 তাছত y1 y2 y3 আছে
এতিয়া যেতিয়া মই x ৰ ভ্যালুটো x1 বুলি কম তেতিয়া y ভ্যালুটো y1 হ'ব এটো সমান হ'ব কাৰ লগত x2 আৰু y2 ৰ লগত সমান হ'ব ঠিক আছে নে এটো তোমালোকে ৰিলেচনটো মনত ৰাখিবলৈ যত্ন কৰিবা কাৰণ এটো দৰকাৰী হয় ঠিক আছে নে ওকে x1 into y1 is equal to x2 into y2 ঠিক আছে এটো আমি মনত ৰাখিব লাগিব ঠিক আছে মানে এই দুইটা ভ্যালু সমান হ'ব ব্যস্ত সমানুপাতত থাকিলে আমি x আৰু y ৰিলেচনটো কেনেদৰে লিখো x1 into y1 is equal to x2 into y2 বুলি কওঁ যেতিয়া আমি ব্যস্ত সমানুপাতত থাকে বুলি জানিম ঠিক আছে সো তেনেকুৱা কথাই সো কথাটো এনেকুৱা যে x বাহিলে y কমে x কমিলে y বাঢ়ে ঠিক আছে তাৰে যদি আমি এটা উদাহৰণ চাওঁ ব্যস্ত সমানুপাতৰ এটা উদাহৰণ ক'ব পাৰিবানে চাওঁ ব্যস্ত সমানুপাতৰ এতিয়া আমি উদাহৰণ এটা চাম দেই উদাহৰণ বুলি এটা কোৱেশ্চন আছে ইয়াত তোমালোকে পেজ নাম্বাৰ 2 দেখিবলৈ পাবাই মই তাৰ আধাৰতে কৈছো উদাহৰণ মানে উদাহৰণটো ইয়াত চোৱা কি কৈছে পাঁচজন মানুহে এটা কাম 20 দিনত কৰিব পাৰে কিমানজন মানুহে সেই কামটো এদিনত কৰিব পাৰে সেইটো তোমাক উলিয়াবলৈ কৈছে ঠিক আছে নে ওকে মানে চোৱা ইয়াত কি কৈছে এতিয়া চাবা দেই মই এই উদাহৰণটো মানে কিতাপত থকা উদাহৰণটোৰ পৰাই মই বুজাওঁ যে পাঁচজন মানুহে এটা কাম 20 দিনত কৰিব পাৰে বোলে কিমানজন মানুহে এটা কাম কিমানজন মানুহে এটা কাম এদিনত কৰিব পাৰিব হেতু তুমি লিখিব লাগে কিমানজন মানুহে এটা কাম এদিনত কৰিব পাৰিব হেতু তুমি উলিয়াব লাগে ধৰা ঠিক আছে প্ৰশ্নটো হেতু কৈছে এতিয়া মই এটো x2 বুলি ধৰি থৈছো ঠিক আছে নে এটো x ৰ দ্বিতীয় নম্বৰ ভ্যালু হেকাৰণে মই x2 বুলি ধৰিছো এটা চাবা দেই প্ৰথমে এটো বুজি লওঁ তাৰ পিছত মই সেই উদাহৰণটো লগত তোমালোকক লিংক কৰাম এটা চোৱা এই কোৱেশ্চনটো উলিয়াবলৈ যত্ন কৰা x2 ভ্যালুটো মই এতিয়া কেনেদৰে উলিয়াম ঠিক আছে নে পাঁচজন মানুহে এটা কাম 20 দিনত কৰে এতিয়া কিমানজন মানুহে এটা কাম এদিনত কৰিব পাৰিব কিমানজন মানুহ লাগিব এদিনত কামটো শেষ কৰিবলৈ হেতু উলিয়াব লাগে তুমি চোৱা এতিয়া মই এই উদাহৰণটো দেখি মই গম পাইছো যে কি গম পাইছো আমি জানো যে মানুহ বাহিলে সময় কমে গতিকে মানুহৰ সংখ্যা আৰু সময় ব্যস্ত সমানুপাতত থাকিব ঠিক আছে না মানুহৰ সংখ্যা আৰু সময় ব্যস্ত সমানুপাতত আছে বা ব্যস্তানুপাতত আছে এতিয়া ঠিক আছে নে x2 জন মানুহে কামটো এদিনত কৰিব পাৰে বুলি মই ধৰি লৈছো x2 জন মানুহ লাগিব এদিনত কৰিবলৈ এতিয়া মই x2 ভ্যালুটো উলিয়াব লাগিব এতিয়া ব্যস্ত সমানুপাতৰ সম্বন্ধটো আমি জানো হয়নে নহয় সম্বন্ধটো এটা ব্যস্ত সমানুপাতত থাকিব সো এতেকে কি লিখিম আমি x1 into y1 is equal to x2 into y2 বুলি আমি লিখিব পাৰিম ঠিক আছে আৰু ইয়াত x1 ৰ ভ্যালু কিমান x1 ৰ ভ্যালু হৈছে 5 x2 ৰ ভ্যালুটো y1 ৰ ভ্যালুটো কিমান ইয়াত y1 ৰ ভ্যালুটো 20 x2 ভ্যালুটো আমি উলিয়াব লাগিব আৰু y2 ভ্যালুটো দিয়া আছে 1 ঠিক আছে নে এতিয়া x2 ভ্যালুটো উলিয়া দিব পাৰিম আমি হয়নে কাৰণ এই মানে এই ইকুৱেচনটোত আমি পুট কৰি দিলে ভ্যালুখিনি ওলাই যাব মানে x1 মানে কিমান 5 আৰু y1 কিমান মানে কিমান 20 is equal to x2 মানে কিমান x2 ভ্যালুটো আমি উলিয়াবলৈ গৈ আছো সো x2 হিচাপে লিখিলো সো y2 মানে কিমান 1 সো পাই গলো 5 পূৰণ 20 মানে 100 আৰু এফালে x2 * 1 কৰি দিলে x2 হয় মানে x2 ভ্যালুটো 100 হল ঠিক আছে নে x2 ভ্যালুটো আমি কিমান পাই গলো ইয়াত 100 পাই গলো x2 ভ্যালুটো আমি 100 পাই গলো বুজি পাই আছা সো হেতু কথাই মানে ইয়াত আমি কি দেখিলো যে মানুহৰ সংখ্যা যেতিয়া বাঢ়িছে দিনৰ সংখ্যা তেতিয়া কমিছে মানে বেছি মানুহ যদি আমি এটা কামত লগাই দিও তেতিয়ালে কামটো কম দিনত শেষ হ'ব হয়নে যেতিয়া কম মানুহে কামটো কৰিব তেতিয়া হলে বেছি দিন লাগিব যেতিয়া আমি মানুহৰ সংখ্যাটো বঢ়াই দিম তেতিয়া হলে আমাক দিন কম লাগিব বা সময় কম লাগিব হেতু কথা ইয়াত কোৱা হৈছে মানে এটো ব্যস্ত সমানুপাতৰ উদাহৰণ হৈ গল ঠিক আছে নে সো হেতু সো এতিয়া মই কুইক এটা ৰিভিজন কৰি দিও তোমালোকক যে ব্যস্ত সমানুপাতত থাকিলে ৰিলেচনটো কি আছিল x1 y1 = x2 y2 আছিল এটো ব্যস্ত সমানুপাত ঠিক আছে না কুইক ৰিভিজন এটা কৰি দিম মই এতিয়া যেতিয়া ৰিলেচনটো x1 * y1 = x2 * y2 যেতিয়া হ'ব তেতিয়া হলে এটো মই কি বুলি কম
এটো মই কি কোড থাকা বুলি কম মানে এটো কি সমানুপাতত আছে বুলি কম ব্যস্ত সমানুপাতত আছে বুলি কম ঠিক আছে না ব্যস্ত সমানুপাত আৰু যেতিয়া ৰিলেচনটো x1 divided by y1 is equal to x2 divided by y2 হিচাপে থাকে তেতিয়া হলে এটো কি হত থাকে বুলি কম আমি প্ৰত্যক্ষ সমানুপাতত থাকে বুলি কম এটো আমি কি কম তেতিয়া ই প্ৰত্যক্ষ সমানুপাতত আছে প্ৰত্যক্ষ সমানুপাতত থকা সম্বন্ধ এটো ঠিক আছে নে প্ৰত্যক্ষ সমানুপাতত থাকিলে কি হয় x1 divided by y1 is equal to x2 divided by y2 হয় আৰু ব্যস্ত সমানুপাতত থাকিলে x1 y1 is equal to x2 y2 হয় মানে মনত ৰাখিবৰ বাবে তুমি কি টেকনিক ব্যৱহাৰ কৰিব পাৰা এটা ট্ৰিক ব্যৱহাৰ কৰিব পাৰা যে মানে প্ৰত্যক্ষ সমানুপাতত থাকিলে কি হয় হৰণ হয় এটো তুমি মনত ৰাখিবা প্ৰত্যক্ষ সমানুপাতত থাকিলে হৰণ হয় কি হৰণ হয় x আৰু y হৰণ হয় সেই কাৰণে x1 divided by y1 is equal to x2 divided by y2 লিখিছো আৰু যেতিয়া ব্যস্ত সমানুপাতত থাকে তেতিয়া হলে কি হয় বুলি তোমালোকে ধৰিবা পূৰণ হয় বুলি তোমালোকে মনত ৰাখিবা বা মনতে ধৰি থবা তেতিয়া তোমালোকে কথাটো পাহৰি নোযোৱা মানে সেই কাৰণে ব্যস্ত সমানুপাতত থাকিলে পূৰণ কৰিব লাগিব x ৰ ভ্যালু আৰু y ভ্যালুটো পূৰণ কৰিব লাগিব হেকাৰণে x1 y1 কৰিছো আৰু x2 y2 কৰিছো আৰু মাজত সমান চিন দিছো আৰু প্ৰত্যক্ষ সমানুপাতত থাকিলে হৰণ ঠিক আছে না x1 divided by y1 is equal to x2 divided by y2 ঠিক আছে না সো সেইটো কথা মনত ৰাখা প্ৰত্যক্ষ সমানুপাতত থাকিলে হৰণ হ'ব আৰু ব্যস্ত সমানুপাতত থাকিলে পূৰণ হ'ব কি হৰণ হ'ব x আৰু y হৰণ হ'ব কি পূৰণ হ'ব x আৰু y পূৰণ হ'ব ঠিক আছে না সো এইটো কথা ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু আমি কি শিকিছিলো আমি এটোৱে শিকিছিলো যে যদি a b c d সংখ্যা কেইটা যদি সমানুপাতত থাকে a b c d সংখ্যা কেইটা যদি সমানুপাতত থাকে তেতিয়া হলে প্ৰান্ত পদ দুটাৰ পূৰণফল মানে প্ৰান্তীয় পদ দুটাৰ পূৰণফল আৰু মাধ্য পদ দুটাৰ পূৰণফল সমান হ'ব ঠিক আছে নে কি কিলো যেতিয়া a b c d সংখ্যা কেইটা যদি সমানুপাতত থাকে তেতিয়া হলে প্ৰান্তীয় পদ দুটাৰ পূৰণফল আৰু মাধ্য পদ দুটাৰ পূৰণফল সমান হ'ব মানে কাষৰ পদ দুটা আৰু মাজৰ পদ দুটাৰ পূৰণফলটো সমান হ'ব হেকাৰণে মই কি লিখিব পাৰো AD is equal to BC বুলি লিখিব পাৰো সো এইটো হৈছে ইম্পৰ্টেন্ট কথা সো তোমালোকে বুজি পালা সকে সো হৈ গৈছে আজিৰ ভিডিওটোত আমি কি ডিসকাস কৰিলো অনুশীলনী R1 ৰ ৰিলেটেড সকলোবোৰ কনসেপ্ট আমি ডিসকাস কৰিলো ঠিক আছে এতিয়া আমি অনুশীলনী R1 ৰ সকলোবোৰ কোৱেশ্চন আমি ডিসকাস কৰিব পাৰিম এতিয়া মই অনুশীলনী R1 ৰ যিমানখিনি কোৱেশ্চন আছে হেখিনি মই আগতে ডিসকাস কৰি থৈছো সো তোমালোকে প্লেলিষ্টটো দেখিবলৈ পাবাই ঠিক আছে নে সো পুনৰ আলোচনা নামৰ যেটো কোৰ্সৰ প্লেলিষ্ট আছে সো সেই প্লেলিষ্টত তোমালোকে গুটেখিনি ভিডিও দেখিবলৈ পাবাই সো তেনেদৰে চাই গলে হলা এতিয়া মই ইয়াৰ পিছৰ ভিডিওটো কাৰ্বত দিম লেকচাৰ 2 দিম পুনৰ আলোচনা লেকচাৰ 2 হ'ব হেতু আৰু হেতু অনুশীলনী R2 ৰিলেটেড হ'ব অনুশীলনী R2 ৰিলেটেড যিমানখিনি কনসেপ্ট আছে এই গুটেখিনি আমি ডিসকাস কৰিম ঠিক আছে সো নেক্সট ভিডিও লগ পাম বাই বাই আৰু তোমালোকে এই প্লেলিষ্টটো ভিজিট কৰিব নাপাহৰিবা যেটো পুনৰ আলোচনা নামৰ কোৰ্সৰ প্লেলিষ্ট আছে তোমালোকে ডেসক্ৰিপচনত দেখিবলৈ পাবাই সো হেতু তোমালোকে ভিজিট কৰা সো আৰু তাত তোমালোকে সকলোবোৰ ভিডিও দেখিবলৈ পাবাই ঠিক আছে সো আজিলৈ ইমানে বাই বাই